হেল্ল' গাইজ, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। অতি সুখবৰ আহিছে কেণ্ডিডেটসকলৰ বাবে। ইণ্ডিয়ান পোষ্ট ৰিক্ৰুইটমেণ্ট আহিছে 2026 চনৰ। আৰু ইয়াত চোৱা টোটেল ভেকেঞ্চি কিমান আহিছে। টোটেল ভেকেঞ্চি ইয়াত অৰ্থাৎ টোটেল পদ আহিছে 28,000তকৈ অধিক পদ মুকলি কৰি দিয়া হৈছে। আৰু যিসকল কেণ্ডিডেটছে যদি মেট্ৰিক পাছ কৰিছা, হাই ছেকেণ্ডেৰী পাছ কৰিছা, যদি গ্ৰেজুৱেশ্যনো পাছ কৰিছা, তেতিয়াহ'লে তোমালোকে আবেদন কৰিব পাৰিবা। আৰু ইয়াত কোনো ধৰণৰ এক্সাম পতা নাযায়। তো বিনা এক্সামত যদি তোমালোকে বহি তোমালোকে এটা চৰকাৰী জবৰ বাবে অপেক্ষা কৰি আছিলা, তেতিয়া তোমালোকে ইণ্ডিয়ান পোষ্ট ৰিক্ৰুইটমেণ্ট 2026 অনলাইন আবেদন কৰি ল'বা। ইয়াৰ যিহেতু ফৰ্ম ফিল আপ হৈ আছে আৰু ইয়াৰ মই এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই থৈছোঁ আমাৰ এই ইউটিউব চেনেলতে। তোমালোকে এই ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যনত গৈ তোমালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে কিমান পইচা পাতি দিব লাগিব বা এজ লিমিট কিমান লাগিব, সেয়া তোমালোকে ভাল ধৰণে চাই গৈ তোমালোকে চাই ল'ব পাৰিবা। তো তোমালোকে যোৱা এতিয়াই আমাৰ এই ইউটিউব চেনেলটোৰ ভিডিঅ'টোৰ হোম পেজতো পাই যাবা আৰু এই ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যনতো পাই যাবা। তো এইখিনি আছিল আজি অহা কিছু আপডেট ইণ্ডিয়ান পোষ্ট ৰিক্ৰুইটমেণ্ট 2026 চনৰ। 28,000+ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে গ্ৰামীণ ডাক সেৱা GDS পোষ্ট বুলি কোৱা হয়। তো আকৌ সকলোকে লগ পাম অন্য এটা ভিডিঅ'ত। তো ধন্যবাদ।